Hello, future officers. 12 ডিচেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ৰেজিষ্টাৰ কৰিবলৈ বিচাৰিছে তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে। তেনেহলে আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি ডেভেলপমেণ্ট ইনিচিয়েটিভৰ ওপৰত আলোচনা কৰিম, GS5ৰ বাবে ইম্পৰ্টেণ্ট। তাৰপিছত UN ৰিপৰ্টৰ ওপৰত আমি আলোচনা কৰিম, ইম্পিচমেণ্ট অফ জাজেছৰ ওপৰত আমি আলোচনা কৰিম, ইণ্ডিয়া স্কিলছ ৰিপৰ্টৰ ওপৰত আলোচনা কৰিম, আৰু শেষৰটো ডায়মণ্ড বেটাৰী কি হয় আমি অলপমান প্ৰিলিমছৰ বাবে কিনো হয় আমি চাবলৈ চেষ্টা কৰিম। আজিৰ প্ৰথমটো নিউজ, ডেভেলপমেণ্ট ইনিচিয়েটিভ। অসমৰ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে 12 দিনীয়া এটা ডেভেলপমেণ্ট ইনিচিয়েটিভ দেখা পোৱা গৈছে, আৰু প্ৰায় 12 লাখ পৰিয়ালে যাতে এই ইনিচিয়েটিভসমূহৰ যাতে সুবিধা পাবলৈ সক্ষম হয় তাৰ বাবেই এই ইনিচিয়েটিভটো 11 ডিচেম্বৰ তাৰিখে লঞ্চ কৰা হৈছে, কালি লঞ্চ কৰা হৈছে। আৰু ওভাৰঅল হাইলাইট হিচাপে চাব গ'লে কেছ এৱাৰ্ডছ দিয়া গৈছে, বাইচাইকেল দিয়া গৈছে, স্কুটাৰ দিয়া গৈছে, বিশেষকৈ যিসমূহ ডিজাষ্টাৰ এফেক্টেড ফেমিলি, আজি প্ৰাকৃতিক দুৰ্যোগ ইত্যাদি যদি কোনোবাই ভুগিবলগীয়া হৈছে তেওঁলোকৰ বাবে কিছুমান সুবিধা দিয়া গৈছে, ছাপৰ্ট দিয়া হৈছে। সেল্ফ হেল্প গ্ৰুপ আৰু ইণ্ডাষ্ট্ৰিয়েল গ্ৰথৰ বাবে ইনচেণ্টিভ পৰ্যন্ত দিছে। ষ্টুডেণ্টসকলৰ বাবে মেৰিটৰিয়াছ ষ্টুডেণ্টছ, তেখেতসকলৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে আমি আনন্দৰাম বৰুৱা মেৰিট স্কলাৰশ্বিপ দেখা পাইছোঁ, চিফ মিনিষ্টাৰৰ স্পেচিয়েল স্কিম দেখা পাইছোঁ, য'ত বাইচাইকেল ডিষ্ট্ৰিবিউট কৰা হৈছে ক্লাছ 9ৰ ষ্টুডেণ্টছৰ বাবে। আনন্দৰাম বৰুৱা বঁটা যদিহে HSLCত 75%তকৈ ওপৰ পায় তেতিয়াহ'লে কেছ এৱাৰ্ড। ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড দিয়া হৈছে, য'ত এপ্ৰক্সিমেটলি প্ৰায় 50,000 হোৱাগে নাই আৰু মুঠৰ ওপৰত স্কুটাৰ, ঠিক আছে, গাৰ্ল ষ্টুডেণ্টছ আৰু বইজ ছিকিউৰিং হাই মাৰ্কছ তেওঁলোকক স্কুটাৰ পৰ্যন্ত দিয়া হয়। এইবিলাক হৈছে এনকাৰেজ, মানুহে যাতে শিক্ষা খণ্ডত যাতে মানুহে নিজৰ ধাউতি যাতে বজাই ৰাখে তাৰ বাবে। ট্ৰান্সফৰ্মিং এডুকেশ্যন, স্পেচিয়েলি নতুন নতুন মেডিকেল কলেজ প্ৰায় 23খন প্লেন কৰা হৈছে, যেনে দৰং, হাইলাকান্দি, হোজাইত ফাউণ্ডেশ্যন আমি দেখা পাইছোঁ। টি গাৰ্ডেনসমূহত বিভিন্ন ধৰণৰ স্কুলছ দেখা পাইছোঁ। দেন ভেৰি ইম্পৰ্টেণ্ট, 1 ইউনিভাৰ্চিটি পাৰ ডিষ্ট্ৰিক্ট, প্ৰতিখন ডিষ্ট্ৰিক্টত বৰ্তমান আমাৰ 35খন ডিষ্ট্ৰিক্ট, প্ৰতিখন ডিষ্ট্ৰিক্টত একোখনকৈ বিশ্ববিদ্যালয়ৰ বাবে প্লেনিং কৰা হৈছে। চ' দিজ আৰ ডেভেলপমেণ্ট ইনিচিয়েটিভছ। মহিলাৰ বাবে উইমেন এম্পাৱাৰমেণ্ট, নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিশেষকৈ এডুকেশ্যন, স্কিল বিল্ডিঙৰ ক্ষেত্ৰত ফ'কাছ কৰা হৈছে। বিশেষকৈ এই স্কিমসমূহৰ দ্বাৰা ফ'কাছ এয়াই ৰখা হৈছে যাতে তেওঁলোকে আধৰুৱাকৈ তেওঁলোকে যাতে নিজৰ শিক্ষাত যাতে নিজৰ শিক্ষা ক্ষেত্ৰত যাতে শিক্ষাখণ্ডত আধৰুৱাকৈ তেওঁলোকে যাতে এৰি যাবলগীয়া নহয়। সেইকাৰণে বিভিন্ন ধৰণৰ স্কিমছ ইত্যাদি লৈ অনা হৈছে। নিযুত মইনা স্কিম যেনেকৈ আমি দেখিছিলোঁ, নহয় জানো? ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ ছাপৰ্টৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ ফুড প্ৰচেছিং ইউনিটত ফাণ্ড এল'কেট কৰা হৈছে। সেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰত ফাণ্ড এটা এল'কেট কৰা আমি দেখা পাইছোঁ। ডিজাষ্টাৰ এফেক্টেড পৰিয়ালৰ বাবে এটা হিউজ এমাউণ্টত এমাউণ্ট এটা দিয়া গৈছে, যেনে হোম, তেওঁলোকে পুনৰ নিজৰ ঘৰ ৰিকনষ্ট্ৰাক্ট কৰিবৰ বাবে, নিজৰ জীৱিকাৰ বাবে যি এচেঞ্চিয়েল বস্তু, যিখিনি এচেঞ্চিয়েল প্ৰয়োজনীয় যিখিনি বস্তু সেইখিনি যাতে তেওঁলোকে ল'ব পাৰে তাৰ কাৰণে টকা পইচা দিয়া হৈছে। অভাৰঅল চাব গ'লে আমাৰ যে এই ডেভেলপমেণ্ট ইনিচিয়েটিভে অভাৰঅল আমাৰ অসমৰ ছ'চাইটি ইকনমি এজ ৱেল এজ অভাৰঅল ৱেলফেয়াৰৰ কাৰণে কাম কৰি আছে। যিহেতু ভাৰতে এটা এইম ৰাখিছে 2047 চনৰ ভিতৰত বিকশিত ভাৰত হোৱাৰ যি এইম, সেই এইমত অসমৰ গ্ৰথ আৰু ডেভেলপমেণ্টৰ ষ্টৰিও খুব ইম্পৰ্টেণ্ট হৈ পৰিবগৈ। তো এই গোটেইবোৰ আপোনালোকৰ মেইনছ প্ৰস্পেক্টিভৰ এটা আৰ্টিকেল আছিলে, আপোনালোকে নিশ্চয় মেইনছ ৰিলেটেড হওক বা কেতিয়াবা এছেটো যদি প্ৰয়োজন হয় আপোনালোকে ইয়াৰে ডেটাসমূহ প্ৰয়োগ কৰিব পাৰে। তেনেহ'লে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকৰ বাবে ৰখা হৈছে, ডিছকাছ দি পটেনচিয়েল ইম্পেক্ট অফ ইনচেণ্টিভাইজিং ফুড প্ৰচেছিং ইউনিট। ঠিক আছে, ইনচেণ্টিভাইজিং ফুড প্ৰচেছিং ইউনিট থ্ৰু সেল্ফ হেল্প গ্ৰুপছ অন আছামছ ৰুৰেল ইকনমি এণ্ড ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ। উত্তৰটি লিখিবলৈ চেষ্টা কৰিব। তেনেহ'লে আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছোঁ। UN ৰিপৰ্ট, গ্ল'বেল থ্ৰেট অফ ড্ৰাইং লেণ্ড, ভেৰি ভেৰি ইম্পৰ্টেণ্ট।
তো এটা UN ৰিপৰ্টত আমি কি দেখা পাইছো COP16 সেই সময়তে ৰিয়াধৰ COP16তে সেই সময়ত আপোনাৰ ৰিলিজ কৰা হৈছিল ওকে এণ্ড বিশেষকে ফোকাস তেওঁলোকে কৰিছে যিবোৰ ড্ৰাই এৰিয়া সমূহে কি দৰে আপোনাৰ ওকে আই এম সৰি দিস COP16 এটো আমাৰ UNCCD COP16 আই এম সৰি এটো COP16 আমাৰ COP16 অফ UNCCD ঠিক আছে ইউনাইটেড নেশ্যন কনভেনশন টু কমবেট ডিজাৰ্টিফিকেশ্যন এই ক্ষেত্ৰত আপোনালোকেও সাৱধান হ'ব যিদৰে মই অলপমান মোৰো এটা সৰু এটা মিষ্টেক হৈ গৈছিলে আমাৰ UNৰ এনভাইৰনমেন্টৰ লগত ৰিলেটেড কেইবাখনো আমাৰ কনভেনশন আছে ইউনাইটেড নেশ্যন কনভেনশন অন ক্লাইমেট চেঞ্জ ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশন অন ক্লাইমেট চেঞ্জ UNFCCC আমি দেখা পাওঁ ঠিক সেইদৰে ইউনাইটেড নেশ্যন কনভেনশন অন বায়োলজিক্যাল ডাইভাৰ্চিটি দেখা পাওঁ নেক্সট আমি ইউনাইটেড নেশ্যন কনভেনশন টু কমবেট ডিজাৰ্টিফিকেশ্যন আমি দেখা পাওঁ ঠিক আছে এই UNCCD COP16 ৰিসেন্টলি ৰিয়াধত হৈ গৈছে আৰু বিশেষকে আমাৰ যেহেতু ডিজাৰ্টিফিকেশ্যন বা ড্ৰাই এৰিয়া ইনক্ৰিজ হৈছে সো এগ্ৰিকালচাৰত কেনেকৈ ইম্পেক্ট পৰিব ইয়াৰ ওপৰতে ইউনাইটেড নেশ্যনৰ ৰিপৰ্ট এখন আমি দেখা পাইছো তো ওভাৰঅল ৰিপৰ্টে কি কৈছে 40% মাটিকালি এফেক্ট 40% এৰিয়া এফেক্ট হোৱা দেখা পোৱা গৈছে 7% soil erosionary effect হোৱা দেখা পোৱা গৈছে ট্ৰেন্ড যদি চাও 1961 পৰা 2020 চনৰ ভিতৰত যদি আমি ট্ৰেন্ড চাও তেতিয়া হলে 77.6% of the earth's land have become permanently drier ভাবকচোন permanently dry হৈ গৈছে ইমানখিনি climate change er এটা ডাঙৰ ৰোল dry areas সমূহ বহুত এক্সপান্ড হৈছে যাৰ কাৰণে খেতিত ইম্পেক্ট পৰিছে ক্ৰপ সমূহত ইম্পেক্ট পৰিছে প্ৰায় 20 মিলিয়ন টন মেইজ আপোনাৰ ইম্পেক্ট পৰিছে 19 মিলিয়ন টনছ ৰাইচ কাল্টিভেশ্যনত ইম্পেক্ট পৰিছে সয়াবিনত ইম্পেক্ট পৰিছে wheatত ইম্পেক্ট পৰিছে তো বিশেষ নালাগে আপোনালোকে মেইজ আৰু ৰাইচ মনত ৰাখিলেও হ'ব ওচৰে পাজৰে 19-20 ৰাইট 19-20 মিলিয়ন টন approximately loss হোৱা আমি দেখা পাইছো ৰিজনাল ইম্পেক্ট বিশেষকৈ সাব-সাহাৰান আফ্ৰিকাত বিশেষকৈ 22% crop production may be lost by mid century 2050 চনৰ ভিতৰত crop production সাব-সাহাৰাত it might get lost 22% ভাবক কেনিয়াত 50% maize production decrease হ'ব পাৰে সাউথ এছিয়া নৰ্থ আফ্ৰিকাত বহুত ইম্পেক্ট পৰিছে আমি দেখা পাই আছো ভাৰতত right he overall aridity but dryness is a global threat aru ei সমস্যা আমি যদি নাইকা কৰিব লাগে তেতিয়া হলে ইমিডিয়েটলি জলবায়ু পৰিৱৰ্তন তাৰ উপৰি সয়েল ডিগ্ৰেডেশনৰ যে সমস্যা এই সমস্যাত আমি যেনেকৈ হোক আমি এই সমস্যাসমূহ আমি ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাব লাগিব বিশেষকৈ ফোকাস কৰিব লাগিব সাস্টেইনেবল এগ্ৰিকালচাৰাল প্ৰেক্টিস বেছিকৈ যদি কেমিক্যাল সাৰ কীটনাশক ইত্যাদি ব্যৱহাৰ কৰা হয় তেতিয়াও নেগেটিভ ইম্পেক্ট পৰে তো সাস্টেইনেবল প্ৰেক্টিসত ফোকাস কৰিব লাগিব এন্ড অফ কোৰ্স গ্লোবাল কোলাবোৰেশন গ্লোবালি সকলোৱে একেলগে আহি পেলাই কোলাবোৰেট কৰিলেহে আমি ওভাৰঅল আমাৰ এই এৰিডিটি আমি অলপ হলেও ৰোধ কৰিব পাৰিম মেইনছ প্ৰেক্টিস কোৱেশ্চন দা ৰখা হৈছে ডিসকাস দি ৰোল অফ ক্লাইমেট চেঞ্জ ইন এক্সাৰবেটিং the problem of aridity what measures can be taken to mitigate its impact on global food security uttorti likhibole chesta koribo next very important impeachment of judges opposition india block Rajya Sabhar পৰা তেওঁলোকে এলাহাবাদ হাই কোৰ্টৰ জাস্টিস শেখৰ কুমাৰ যাদৱৰ ইম্পিচমেন্টৰ বাবে বিশেষকে ইম্পিচমেন্ট তেওঁক ইম্পিচ কৰাৰ বাবে অপজিশন ইণ্ডিয়া ব্লকে এটা প্ৰিপাৰেচন জাজুগাৰ চলাইছে এটা কথাটো হল যিয়ে নহওক কিয় আমি চাব লাগিব অলপমান ষ্টেটিক পোৰ্শনতো আহি যায়গে আমাৰ সংবিধানৰ যে আৰ্টিকল 124 কি লিখিছে 124 লিখিছে যে জাজেস সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্ট জাজেস কোনে এপইন্ট কৰিব পাৰে প্ৰেসিডেন্টে এপইন্ট কৰিব পাৰে আফটাৰ কনসালটেশন with such judges of the high court and supreme court হয়নে সুপ্ৰিম কোৰ্টৰ জাজ এপইন্টমেন্টৰ ক্ষেত্ৰত আমি দেখা পাওঁ হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ কনসালটেশন লৈ পেলাইহে তেওঁলোকে
প্ৰেচিডেণ্টে এপইণ্ট কৰিব পাৰে আৰু বিশেষকৈ চিফ জাষ্টিচ অফ ইণ্ডিয়াক অন্য যিকোনো এপইণ্টমেণ্টতে কনচাল্ট কৰিব লাগে আৰ্টিকল 217 এয়া ওভাৰঅল সুপ্ৰিম কোৰ্টৰ কথা ইয়াতে আহি আছে সুপ্ৰিম কোৰ্ট যেনেকুৱা হাই কোৰ্টৰো সিমিলাৰিটি আমি যদি চাওঁ আৰ্টিকল 217 হাই কোৰ্টৰ কথা কয় হাই কোৰ্টৰ জাজেছ কোনে এপইণ্ট কৰে একেই প্ৰেচিডেণ্টে এপইণ্ট কৰিব কাক কনচাল্ট কৰি পেলাই চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু গভৰ্ণৰ অফ দি ষ্টেটক কনচাল্ট কৰি এইটো মনত ৰাখিব 124 কি কৈছে সুপ্ৰিম কোৰ্টৰ জাজ এপইণ্টমেণ্টৰ কথা কয় 217 হাই কোৰ্টৰ জাজৰ কথা কয় ঠিক আছে ইয়াতে প্ৰচিডিউৰত আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজৰ ক্ষেত্ৰত কলেজিয়াম অফ জাজেছ আৰ ইম্পৰ্টেণ্ট অন দি আদাৰ হেণ্ড হাই কোৰ্টৰ ক্ষেত্ৰত গভৰ্ণৰ আৰু প্ৰেচিডেণ্টে মিলি পেলাই এপইণ্টমেণ্টৰ ডিচিশ্যনটো ল'ব পাৰে কোৱালিফিকেশ্যন যদি চাওঁ নিশ্চয় চিটিজেন অফ ইণ্ডিয়া হ'বই লাগিব ঠিক সেইদৰে সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত যদি হয় তেতিয়াহ'লে তেওঁ কমেও 5 বছৰ হাই কোৰ্টৰ জাজ হিচাপে তেওঁ মিনিমাম চাৰ্ভ কৰিব লাগিব 5 বছৰ ঠিক আছে বা যদি তেওঁ এডভোকেট তেতিয়াহ'লে প্ৰায় হাই কোৰ্টৰ 10 বছৰ ধৰি তেওঁ এডভোকেট হ'ব লাগিব তেওঁ এগৰাকী ডিষ্টিংগুইছড জুৰিষ্ট হ'ব পাৰে যদিহে প্ৰেচিডেণ্টে কয় ঠিক আছে দিছ ইজ ফৰ সুপ্ৰিম কোৰ্ট হাই কোৰ্টৰ ক্ষেত্ৰত হ'লে এই ডিষ্টিংগুইছড জুৰিষ্টৰ ক্ৰাইটেৰিয়াটো হাই কোৰ্টৰ জাজেছৰ ক্ষেত্ৰত নাহেকে মনত ৰাখিব দেই হাই কোৰ্টৰ জাজেছৰ ক্ষেত্ৰত এই যেটো ক্ৰাইটেৰিয়া থাৰ্ড নম্বৰ এই যেটো ক্ৰাইটেৰিয়া লাষ্ট যেটো ক্ৰাইটেৰিয়া ডিষ্টিংগুইছড জুৰিষ্ট এই ক্ৰাইটেৰিয়াটো নাহেগে ওকে আৰু ইয়াতে আমি কি দেখা পাওঁ ইয়াতে সুপ্ৰিম কোৰ্টৰ জাজ হ'বৰ কাৰণে হাই কোৰ্টৰ জাজ বা এডভোকেট হ'ব লাগে হাই কোৰ্টৰ জাজ হ'বৰ কাৰণে সেশনছ কোৰ্ট যিবোৰ তলৰ কোৰ্ট সেশনছ কোৰ্টৰ তেওঁ জাজৰ এক্সপিৰিয়েন্স থাকিব লাগিব টেনিয়ৰ আৰু ৰেজিগনেশ্যনৰ কথা যদি চাওঁ কোনো এজ লিমিট মিনিমাম এজ লিমিট একো প্ৰেছক্ৰাইব কৰা নাই জাজেছৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত ইফ ইউ আৰ এলিজিবল দেন ডেফিনেটলি কোনো বয়সৰ কথা ইয়াত নাহে টেনিয়ৰ হিচাপে চাব গ'লে 65 ইয়াৰ্ছ ইমানখিনি এজৰলৈকে সুপ্ৰিম কোৰ্টৰ এগৰাকী জাজে চাৰ্ভ কৰিব পাৰে দুটা কথা হ'ব পাৰে আইদাৰ 65 ইয়াৰ্ছৰলৈকে হয় থাকিব নহ'লে 65 ইয়াৰ্ছৰ আগতে ৰিজাইন দিব পাৰে যদিহে প্ৰেচিডেণ্টক ৰেজিগনেশ্যন লেটাৰ দিয়ে তো মনত ৰাখিব প্ৰেচিডেণ্টৰ ক্ষেত্ৰত আমি এপইণ্টমেণ্টৰ ক্ষেত্ৰতো প্ৰেচিডেণ্টৰ কথা কওঁ ৰেজিগনেশ্যনৰ ক্ষেত্ৰতো ৰেজিগনেশ্যন কাক দিয়া হয় প্ৰেচিডেণ্টকেই দিয়া হয় এতিয়া ওভাৰঅল ইম্পিচমেণ্ট প্ৰচেছটো যদি আমি ক'বলৈ যাওঁ ইম্পিচমেণ্ট প্ৰচেছ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰতে হওক হাই কোৰ্টৰ ক্ষেত্ৰতে হওক সিমিলাৰ একেই ঠিক আছে তো আল্টিমেটলি প্ৰেচিডেণ্টৰ অৰ্ডাৰ অনুসৰিহে ইম্পিচমেণ্ট কৰিব পৰা যায় ক্ৰাইটেৰিয়া কি যদিহে মিছবিহেভিয়াৰ যদি কৰিছে আৰু যদিহে তেখেত ইনকেপাচিটি যদি দেখা পোৱা গৈছে তো প্ৰচিডিউৰ কি হয় লোকসভাত কমেও ইম্পিচমেণ্ট প্ৰচেছ আৰম্ভ কৰিবৰ কাৰণে মোশ্যন এটা আনিব লাগিব কমেও লোকসভাত যদি প্ৰচিডিউৰটো আৰম্ভ কৰে কমেও 100জন মেম্বাৰে এই প্ৰচিডিউৰটোৰ বাবে মোশ্যনটোৰ বাবে সাইন কৰিব লাগিব লোকসভা আৰু যদি ৰাজ্যসভা হয় 50জন মেম্বাৰে সাইন কৰিব লাগিব আমি কি দেখা পালো জাজ এলাহাবাদ হাই কোৰ্টৰ জাজক ইম্পিচমেণ্ট কৰাৰ বাবে এই মোশ্যনটোৰ উত্থাপন ক'ত হৈছে ৰাজ্যসভাত হৈছে মানে কেইগৰাকী মেম্বাৰে আৰম্ভণি কৰিব লাগিব সাইন কৰিব লাগিব মোশ্যনটো 50 গৰাকী মেম্বাৰে মোশ্যনটো সাইন কৰিব লাগিব তাৰ পিছত ফাইনেলি এই গোটেই মোশ্যনটো ফাইনেলি স্পিকাৰলৈকে যাব যদিহে লোকসভাৰ ক্ষেত্ৰত হয় আৰু নহ'লে ৰাজ্যসভা হ'লে চেয়াৰমেনৰ ক্ষেত্ৰত হয় চেয়াৰমেন কোন ভাইচ প্ৰেচিডেণ্ট ৰাইট তাৰ পিছত সেই মোশ্যনখন আপোনাৰ 3জনীয়া জাজেছ কমিটি এখনে ইনভেষ্টিগেট কৰে আৰু ডিষ্টিংগুইছড জুৰিষ্টও থাকে তেওঁলোকে কমিটিখনে ইনভেষ্টিগেট কৰে আৰু যদিহে কমিটিখনে অনুভৱ কৰে যে নাই হসাকে ইনকেপেবল মিছবিহেভিয়াৰ বা ইনকেপেবল তেতিয়াহ'লে তেওঁলোকে সেই অনুসৰি ৰিপৰ্টটো পাৰ্লিয়ামেণ্টত পঠিয়াই দিয়ে যে হয় এখেতক ইম্পিচমেণ্টৰ প্ৰচিডিউৰে ৰিমুভ কৰাটো প্ৰয়োজনীয় ঠিক আছে যদিহে বোলে জাজেছ কমিটি ইয়াতে নাকচ কৰি দিয়ে তেতিয়াহ'লেতো প্ৰচিডিউৰটো আগ নাবাঢ়েগে কিন্তু যদিহে প্ৰচিডিউৰটো আগবাঢ়ে বোলে কমিটিখনে কৈছে যে ইম্পিচমেণ্টৰ কাৰণে তেওঁ হয় মিছবিহেভিয়াৰ বা ইনকেপেবল দেখা পোৱা গৈছে তো একচুৱেলি ইম্পিচমেণ্ট কৰাটো প্ৰয়োজনীয় নেক্সট কি হ'ব তাৰ পিছত পাৰ্লিয়ামেণ্টত দুয়োখন হাউচত আমি দেখা পাওঁ স্পেচিয়েল মেজৰিটিৰে পাছ হ'ব লাগিব ভেৰি ইম্পৰ্টেণ্ট আৰু স্পেচিয়েল মেজৰিটি ইজ নট ইজি স্পেচিয়েল মেজৰিটি বুলি ক'লে টোটেল হাউচৰ মেম্বাৰশ্বিপৰ যি মেজৰিটি
হেয়াটো লাগিবই তাৰ উপৰি সেই পাৰ্টিকুলাৰ সেই দিনাখন যিমানখিনি মেম্বাৰ্ছ প্ৰেজেণ্ট আছে তাৰ ভিতৰত তেওঁলোকে যে ভোট দিব ভোট দান কৰিব তাৰে 2/3 সেইমতে যাব লাগিব সেয়াই হৈছে স্পেচিয়েল মেজৰিটি বা ইফেক্টিভ মেজৰিটি যদিহে স্পেচিয়েল মেজৰিটিৰে পাছ হয় তেতিয়া ইম্পিচমেণ্ট হ'ব যদি most of the cases সেইটো পচিবল নহয় this is the most difficult scene তো আজিলৈকে এনেকুৱা হোৱাই নাই ইমান বছৰ 1950 ৰ পৰা আজিলৈকে আমাৰ 75 years হৈ গ'লগে এতিয়ালৈকে আমি ইম্পিচমেণ্ট প্ৰচিডিউৰ আমাৰ বহুত কেইবাবাৰো হৈছে বাট কোনো ইম্পিচড হোৱাগে নাই কিয় বিকজ আল্টিমেটলি স্পেচিয়েল মেজৰিটি ইজ আ বিগ ডিল ৰাইট So this is the process of impeachment of judges. Mains practice question da rakha hoise. Explain the concept and procedure of impeachment of judges of the Supreme Court and High Courts of India. Cite instances where such proceedings were initiated. Jekhini buzalu hekhini ultimately static portion ot apnalokor babe dia hoise. যদি হে আপোনালোকে মেইন স্পেসিফিক গাইডেন্স প্ৰগ্ৰাম বিচাৰিছে তেতিয়া হলে তলত দিয়া কন্টাক্ট নাম্বাৰটি অতি সোনকালে যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি স্ক্যান কৰি পেলাই এটা হলিষ্টিক গাইডেন্স প্ৰগ্ৰাম এটা অভেইল কৰিব পাৰে তেনেহলে আহক প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাও ইণ্ডিয়া স্কিলছ ৰিপৰ্টৰ ক্ষেত্ৰত কোৱা গৈছে যে ৰিপৰ্টখনে কি কৈছে ৰিপৰ্টখনে কৈছে যে গ্ৰেজুৱেট সকলৰ মাজত এমপ্লয়েবিলিটি বাঢ়িব ৰাইজ বাই 7% ঠিক আছে এণ্ড সো এমপ্লয়মেন্ট অপৰচুনিটি বাঢ়িছে বুলি আল্টিমেটলি তেওঁলোকে ইণ্ডিয়া স্কিল ৰিপৰ্ট 2025 এ হেতু মন্তব্য দাখিল কৰিছে কোনে প্ৰিপেয়াৰ কৰিছে Confederation of Indian Industry preparation কৰিছে in collaboration with Willbox and All India Council for Technical Education AICT এৰ হৈতে মিলি প্লে তেওঁলোকে CII এই ৰিপৰ্টখন পাবলিশ কৰিছে বিশেষকৈ 6.5 লাখ ক্যান্ডিডেটস যে পাৰ্টিসিপেট কৰিছিলে গ্লোবাল এমপ্লয়েবিলিটি টেষ্টত অল ওভাৰ ইণ্ডিয়া তো তেওঁলোকৰ বেচিছতে ডেটা হে তেওঁলোকৰ ডেটাৰ আধাৰতে এই মন্তব্য এই ওভাৰঅল বস্তুটো ৰিপৰ্টখন পাবলিশ কৰা হৈছে প্ৰায় 55% অলমোস্ট 55% ইণ্ডিয়ান গ্ৰেজুৱেটছে নিবনুৱা হৈ নাথাকে চাকৰি পাব 2025 চনৰ ভিতৰত এই বছৰ 51.2 অহা বছৰ 55% approximately 7% ইনক্ৰিজ আমি দেখা পাইছো এতিয়া কথাটো হল কেনেকুৱা চাকৰি কেনেকুৱা এমপ্লয়মেন্ট অপৰচুনিটি হেতু ডাঙৰ কথা ৰাইট বিশেষকৈ ম্যানেজমেন্ট গ্ৰেজুৱেটে বেছিকে এমপ্লয়মেন্ট অপৰচুনিটি পাই আছে followed by engineering students then MCA students and science students তো এয়া হৈছে আমাৰ ওভাৰঅল ডেটা আৰু বিশেষকৈ মহাৰাষ্ট্ৰ কৰ্ণাটকা আৰু দিল্লী মেজৰ হাব ৰূপে পৰিণত হৈছে আনহাতে পুনে বেংগালুৰু মুম্বাই তেওঁলোকে স্কিল ওয়াৰ্কফোৰ্সও প্ৰভাইড কৰি আছে আৰু জেন্ডাৰ এনালাইসিস কৰিলে পুৰুষৰ ক্ষেত্ৰত বেছি মহিলাৰ ক্ষেত্ৰত অকণমান কম দেখা পোৱা গৈছে এমপ্লয়মেন্টৰ ক্ষেত্ৰত যদি চাও ওকে তো ওভাৰঅল এনেকুৱা ধৰণৰ ডেটা দেখা পোৱা গৈছে তো কিমান পাৰ্সেন্ট বৃদ্ধি পাব 25 by the year 2025 কিমান পাৰ্সেন্ট বৃদ্ধি পাব এমপ্লয়মেন্ট অপৰচুনিটিৰ ক্ষেত্ৰত ইণ্ডিয়া স্কিল ৰিপৰ্টে কিমান পাৰ্সেন্টৰ কথা কৈছে উত্তৰ দি আপোনালোকে কমেন্ট সেকশনত জনাব লাগে আৰু আজিৰ শেষৰটো নিউজ হৈছে ডায়মণ্ড বেটাৰী ইউনিভাৰ্সিটি অফ ব্ৰিষ্টল এণ্ড UK এটমিক এনাৰ্জি অথৰিটি তেওঁলোকে পৃথিৱীৰ প্ৰথমটো কাৰ্বন 14 ডায়মণ্ড বেটাৰী নিৰ্মাণ কৰিছে কাৰ্বন 14 আমি গম পাওঁৱে কাৰ্বনৰ ৰেডিও আইসোটোপ হয় ওকে তো কাৰ্বন 14 has a huge মানে বহুত ইয়াৰ এডভান্টেজ বা কাৰ্বন 14 ৰ বহুত আমি ফাংশনালিটিজ দেখা পাওঁ আৰু সেই কাৰ্বন 14 বেটাৰী ডায়মণ্ড কেছত ৰাখি পেলাই এটা ষ্ট্ৰেংথ এটা ৰেজিলিয়েন্স এটা দিছে আমি গম পাওঁ ডায়মণ্ড কি হয় হাৰ্ডেষ্ট সাবষ্টেন্স আমি গম পাওঁ ৰাইট সেইকাৰণে ডায়মণ্ড কেজত যেতিয়া ৰাখিছে ইট উইল প্ৰভাইড সেফটি তো ওভাৰঅল ফাংশন হিচাপে চাব গলে সোলাৰ প্যানেলৰ নিচিনা সিমিলাৰ ফাংশন কৰিব স্বাভাৱিক কথা কাৰণ সোলাৰ প্যানেলত আমি কি দেখা পাইছো সিলিকন জাৰ্মেনিয়াম পিৰিয়ডিক টেবলখন আপুনি যদি চাই পিৰিয়ডিক টেবলখন চালে আপুনি দেখা পাব সিলিকনৰ ওপৰত কাৰ্বন তো কাৰ্বন সিলিকন জাৰ্মেনিয়াম এওঁলোকে অলমোস্ট সিমিলাৰ প্ৰপাৰ্টি শোকেস কৰে যদি আমি সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত যদি আমি সিলিকনৰ কথা কৈ আছো ডেফিনেটলি কাৰ্বন ক্যান অলসো প্লে সিমিলাৰ ৰোল তো সোলাৰ প্যানেলৰ নিচিনা সিমিলাৰ হ'বই স্বাভাৱিক কথা ইট হ্যাজ সিমিলাৰ কেমিক্যাল এণ্ড ফিজিক্স অলমোস্ট বহুতখিনি প্ৰপাৰ্টি ওভাৰঅল প্ৰপাৰ্টি বহুখিনি সিমিলাৰ আমি দেখা পাওঁ তাৰ উপৰি বিভিন্ন ক্ষেত্ৰত হেলথ কেয়াৰ সাৰ্ভিসত বহুত হেল্প কৰিব পেসমেকাৰ হক হিয়াৰিং এইড বিভিন্ন ক্ষেত্ৰত চকুৰ ডিভাইস বিভিন্ন ক্ষেত্ৰত ঠিক আছে এণ্ড এক্সট্ৰিম এনভাইৰনমেন্টৰ ক্ষেত্ৰতো এই বেটাৰীটো বহুত কামত আহিব কাৰ্বন 14 বেটাৰী
আৰু আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে which Indian temple was selected by UNESCO for the 2023 award of the distinction for its conservation তো উত্তৰটি আপোনালোকে যদি গম পায় তেতিয়াহ'লে উত্তৰটি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ কালিৰ যিসমূহ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন তাৰে উত্তৰসমূহ চাওঁ আহক সুবাৰু টেলিস্কোপ কোনখন দেশৰ কৈছিলোঁ আমি আলোচনা কৰিছিলোঁ সুবাৰু টেলিস্কোপৰ ওপৰত উত্তৰটো কি জাপান ইয়াকে কৈ আজিৰ নিউজ এনালাইচিছৰ সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি আপোনালোকে স্কেন কৰি আৰু ফাৰ্ডাৰ আপোনালোকে এনকুৱাৰী বা ইন কেছ অফ এনি ডাউটছ আপোনালোকে সেইমতে আগবাঢ়ি যাব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম